নমস্কাৰ। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। স্বাৱলম্বিতাৰ অন্য এক নিদৰ্শন কাঠফুলাৰ খেতি কৰি নিজকে স্বাৱলম্বী কৰি তুলিছে যোৰহাটৰ এগৰাকী মহিলাই। বছৰি লাখ টকা উপাৰ্জন এই কাঠফুলা খেতিৰ পৰা। নিউজৰ বিশেষ প্ৰতিবেদন। যোৰহাটৰ বাক্সুং ব্লকৰ অন্তৰ্গত মৰধলি গাঁৱৰ নিবাসী এইগৰাকী জুলি বৰা কছাৰী। স্বাৱলম্বিতাৰ অন্য এক নিদৰ্শন দাঙি ধৰি 2020 চনৰ পৰা আৰম্ভ কৰিছিল কাঠফুলাৰ খেতি। যোৰহাট কৃষি বিভাগৰ অন্তৰ্গত এগ্ৰিকালচাৰ টেকনলজি মেনেজমেণ্ট এজেঞ্চি চমুকৈ আত্মা আৰু যোৰহাট উন্নয়ন খণ্ডৰ সহযোগত জুলি বৰা কছাৰীয়ে আৰম্ভ কৰা এই কাঠফুলা খেতিয়ে এতিয়া আশাৰ ৰেঙনি কঢ়িয়াই আনিছে পৰিয়ালটিলৈ। যোৰহাটৰ বিভিন্ন ঠাইত বজাৰ দখল কৰাৰ লগতে জিলাখনৰ বাহিৰৰ পৰাও অৰ্ডাৰ মতে কাঠফুলা যোগান ধৰে জুলি বৰাই। উল্লেখযোগ্য যে শীত আৰু গ্ৰীষ্ম সকলো সময়তে এই কাঠফুলা খেতি কৰিব পৰাৰ ব্যৱস্থা কৰিছে এইগৰাকী উদ্যমী মহিলাই। নমস্কাৰ, মোৰ নাম জুলি বৰা কছাৰী। মোৰ আমাৰ মৰধলি কছাৰী গাঁৱৰ নিবাসী আৰু মোৰ APCৰ মই ডাইৰেক্টৰ বাবদ মোক চিলেক্ট কৰি ৰাখিছে আৰু আত্মাৰ গোটৰ পৰা মোক বহুতখিনি সহায় আগবঢ়াইছে। কাঠফুলা খেতি আমি 2000 চনৰ পৰা কৰি আছোঁ। খেতিটো আপোনাৰ প্ৰথমতে খেৰটো চুটি চুটিকৈ কাটি ল'ব লাগিব, 2 ইঞ্চি 3 ইঞ্চি মানকৈ। কটাৰ পিছত আৰু আপোনাৰ তিয়াব লাগিব, তিয়াই পিনি শুকুৱাব লাগিব। শুকুৱাই পিনি মানে বেছি শুকাব দিব নালাগে, অলপ মানে যাতে খেৰটো মানে জেকটো থাকে তেনেকৈ ৰাখিব লাগে। সিমানত ৰাখি পিনি আপুনি চিলিণ্ডাৰ চূণ আৰু ব্লিচিং তেনেকৈ মিক্স কৰি পিনি আপোনাৰ প্ৰচেছ বনাই পিনি চিলিণ্ডাৰ বনাব লাগে। আমাৰ মানে 14 দিন আমি আন্ধাৰ জেগাত ৰাখোঁ আৰু আপোনাৰ যেতিয়া ভেঁকুৰ বগা হৈ যায় চিলিণ্ডাৰবিলাক, তাৰপিছত আমি আকৌ বাহিৰত ওলমাই দিওঁহি। উৎপাদনটো আপোনাৰ আমি 25 দিনতে ছিঙিব পাৰোঁ। এটা চিলিণ্ডাৰত আপোনাৰ 1.5 কেজিলৈকে প্ৰডাকশ্যন হয়। আত্মাৰ পৰা আহি ছাৰহঁতে চৰকাৰৰ পৰা প্ৰথম মই চাপ কটাৰ মেচিনটো পাইছোঁ। মেচিনটো পোৱাৰ পৰা মই বহুতখিনি উপকৃত হ'ব পাৰিছোঁ। কম সময়তে খেৰখিনি কাটি পিনি চিলিণ্ডাৰ বনাবৰ কাৰণে সুবিধা কৰিব পাৰিছোঁ। আৰু আপোনাৰ আত্মাৰ গোটৰ পৰাও আহিছে ছাৰহঁত, হৃদয়াৰ্থৰ ছাৰহঁত আহি পিনি বীজ আৰু আপোনাৰ পলিথিন তেনেকৈ কপাহ আহি দিছেহি। চৰকাৰলৈ মই আহ্বান যাম যাতে মোৰ ফাৰ্মখন ডাঙৰ কৰিব পাৰোঁ, অলপ মানে ষ্টেণ্ডাৰ্ডকৈ, যাতে আমাৰ গৰম দিনতো কৰিবলৈ আমাৰ অসুবিধা নহয়, তেনেকৈ কৰি সহায় পাবলৈ মই বিচাৰি আছোঁ। ছাৰহঁতক জনাওঁ, আমাৰ এডিঅ' বাইদেউকো জনাওঁ যাতে আমাক সহায় কৰিব পাৰে। প্ৰতি বছৰে আপুনি ইয়াৰ পৰা কিমান মানে পইচা উপাৰ্জন হৈছে বা কেনেধৰণে লাভান্বিত হৈছে? আমি 2000 চনৰ পৰা বহুত কষ্টত চলিছিলোঁ। তাৰপিছত গোটৰ পৰা পইচা লৈ পিনি মই চিন্তা কৰিলোঁ মাছৰুম খেতিটোকে কৰোঁ। তেনেকৈ কৰি পিনি আজিলৈকে আপোনাৰ বহুতখিনি মাছৰুমৰ পৰাই চলি আছোঁ চব। আৰু আপোনাৰ যিমানখিনি ঘৰৰ খেতি কৰাৰ পৰা ধৰি আমি ঘৰ চলালৈকে চব মাছৰুমৰ পৰা আমি চলি আছোঁ, স্বাৱলম্বী হৈছোঁ। মানে আপোনাৰ দৰে গাঁৱৰ অন্য মহিলাক আপুনি কিবা পৰামৰ্শ দিব বিচাৰিব নেকি? সকলোকে মই কওঁ আহক, মানে কাম কৰাটো ডাঙৰ লাজৰ বিষয় নহয়। কাম কৰিলে আগবাঢ়ি যাব পাৰিম চবে, টকা পইচাৰো আপোনাৰ অভাৱ অভিযোগ নাইকিয়া হ'ব। তেনেকৈ চবৰ মহিলাকে মই মাতোঁ, কওঁ, কিন্তু তেওঁলোকে ইমান গুৰুত্ব নিদিয়ে যে, কিছুমানে কৰিবলৈও নিবিচাৰে আৰু কিছুমানে উৎসাহ দিয়ে কৰক বুলি, তেনেকুৱা আৰু। এই ক্ষেত্ৰত আমাৰ কৃষি উপায়ুক্ত ছাৰো মানে DC কনফাৰেন্সলৈ মোক মাতিছিলে, তাত আমি কৈছোঁ ছাৰক। ছাৰে চিনাকি হোৱাত আমাক সুধিছে কি খেতি কৰে। আমি মাছৰুমৰ খেতি, ছজিনা খেতি আমি তেনেকৈ কৰি স্বাৱলম্বী হৈছোঁ কৈছোঁ। আৰু আপোনাৰ ছাৰে কৈছে যিমান পাৰে খেতি কৰক, আৰু খেতিয়কসকল মোৰ ভগৱান এনেকৈ বুলি মানে বহুত উৎসাহ দিছে। তাৰপিছতো ছাৰৰ ওচৰৰ পৰা আহি পিনিও বহুতখিনি সাহস পাইছোঁ কাম কৰিবৰ কাৰণে।
আমি ধান খেতিও কৰিছোঁ এইবাৰ। আত্মা নামৰ সংস্থাটোৱে যি সহায় আগবঢ়াইছে তেখেতসকললৈ কি ক'ব আপুনি? আত্মা সংস্থালৈও বহুত ধন্যবাদ। তেওঁলোকো আহি যে ইমানখিনি সাহস দিছেহি কাম কৰি আগবাঢ়ি যাবৰ কাৰণে। কৃষি বিভাগলৈও ধন্যবাদ। তেওঁলোকে মানে এডিঅ' বাইদেউ কাকলি বাইদেউৰ পৰা ধৰি কাকলি বাইদেৱে প্ৰথম মানে মোক সহায় কৰিছে। বাইদেউক মই কৈছোঁ মোক খেতি কৰিবৰ কাৰণে ট্ৰেক্টৰ এখন দৰকাৰ হৈছে। বাইদেৱে কৈছে আপুনি লৈ লওক ট্ৰেক্টৰ। তাৰপিছত মানে বাইদেৱে তেনেকৈ ফৰ্ম ফিল আপ কৰি পিনি মোক সহায় কৰি দিলে। তাৰপিছত মানে মোৰ পইচাৰ অভাৱৰ কাৰণে মই ট্ৰেক্টৰখন কিন্তু ল'ব পৰা নাছিলোঁ। কিন্তু বাইদেৱে মোক KCC লোন এটা ল'বৰ কাৰণে তেওঁলোকৰ এপ্লিকেশ্যন দি কৰি পিনি সহায় সহযোগ কৰি দিছে। আৰু মেনেজাৰ ছাৰেও মোক বেংকৰ মেনেজাৰ ছাৰেও বহুত সহায় কৰিলে। ছাৰে আৰু পৰিকল্পনা আপোনাৰ এই কাঠফুলা খেতিৰ সন্দৰ্ভত? কাঠফুলা মই ডাঙৰকৈ কৰিম বুলিয়ে ভাবি আছোঁ। আপোনাৰ এতিয়া যথেষ্ট বহুতখিনি মানে ডাঙৰ সবল কৰিবলৈ চেষ্টা কৰিছোঁৱে। আৰু আপোনাৰ 2খন ফাৰ্ম মানে বনাবৰ কাৰণে জেগা খালী কৰি ৰাখিছোঁৱে। বৰ্তমান যোৰহাট জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ পৰাও কৃষি কৰ্মক যথেষ্ট গুৰুত্ব প্ৰদান কৰি কৃষি কৰ্মৰ বাবে কৃষকক সকলো ধৰণৰ সুবিধা প্ৰদান কৰি আহিছে। উল্লেখযোগ্য যে ব্লক টেকন'লজি মেনেজাৰ সাৰংগ দেৱগোস্বামী আৰু সহযোগী টেকন'লজি মেনেজাৰ বেবী গগৈয়ে মহিলাগৰাকীক উপযুক্ত সা সুবিধা প্ৰদান কৰি জুৰি বৰাক এই ব্যৱসায়িক দিশত আগবাঢ়ি যোৱাত সহায় কৰি আহিছে। জুৰি বৰা কছাৰী হৈৰক আন বহুগৰাকীৰ বাবে প্ৰেৰণাৰ উৎস। মই আত্মা অধীনত ব্লক টেকন'লজি মেনেজাৰ বাক্সুং ব্লকৰ কৰ্মৰত। মোৰ লগত আছে বেবী গগৈ বাইদেউ, তেখেত এছিষ্টেণ্ট টেকন'লজি মেনেজাৰ। আমি আজি এই মৰধলি গাঁৱত জুৰি বৰা কছাৰী বাইদেউৰ ওচৰলৈ অহা কাৰণটো হ'ল যে আমি তেখেতক মাছৰুমৰ খেতিৰ ওপৰত আমি অশেষ ট্ৰেইনিং দিয়া হ'ল। তাৰপিছত তেখেতে আপোনাৰ মাছৰুমৰ খেতি কৰি আছে। তেখেতৰ মাছৰুমৰ চাহিদাটো মাৰ্কেটখন আমি ডেভেলপ কৰিছোঁ। আৰু তেখেতে মাছৰুম ভালেমান বিক্ৰী কৰি আছে এই ছিজনত। আৰু এই গৰম দিনতো তেখেতে মাছৰুম কৰিব পাৰিছে, যিহেতু গৰম দিনত মাছৰুমৰ প্ৰডাকশ্যনটো কম হয়। তেখেতে কিন্তু আমাৰ তাৰপৰা আত্মাৰ অধীনত প্ৰশিক্ষণ লৈ পেলাই তেখেতে গৰম দিনতো মাছৰুম কৰিব পাৰিছে। আৰু তেখেতে গোটেই বছৰটোৱে মাছৰুমৰ খেতি কৰে। আৰু আমাৰ কৃষি বিভাগৰ বিভিন্ন আঁচনি যেনেকৈ RKVY পৰা তেখেতে চাফ কাটাৰ এটাও পাইছে। তেখেতে নিজৰ খেৰখিনি সেইটো মানে চাফ কাটাৰেদি কাটিবলৈ সক্ষম হয়। আৰু তেখেতে নিজৰ এই ইয়াত তেখেতে প্ৰায় 200মান চিলিণ্ডাৰ একেলগতে প্ৰডাকশ্যন কৰিছে। তেখেতৰ অনুগামী কামবিলাক তেখেতে এইটো কৰিব বিচাৰিছে যে তেখেতে নিজৰ প্ৰডাকশ্যনটো বঢ়াবৰ কাৰণে তেখেতে নিজৰ এই মাছৰুম প্ৰডাকশ্যন হাউচটো অলপ বঢ়াবলৈ তেখেতে চেষ্টা কৰিছে, যাৰ কাৰণে তেখেতে আমাৰ কৃষি বিভাগৰ লগত সহযোগ কৰিছে আৰু আমাৰ পৰা বিভিন্ন পৰামৰ্শ লৈছে। আমি তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে এই কাঠফুলা খেতি কৰিয়ে তেখেতে স্বাৱলম্বী হ'ব পৰাৰ বাবে। ধন্যবাদ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।